নমস্কাৰ, মই ডক্টৰ প্ৰসেনজিৎ কুমাৰ ৰয়। মই নিউ লাইফ ফাৰ্টিলিটি চেণ্টাৰ পৰা কথা কৈছো। আজি আমি আলোচনা কৰিম PCOS অৰ্থাৎ পলিসিস্টিক ওভারিয়ান সিন্ড্রোমক বন্ধাত্বের মুখ্য কারণসমূহ বিষয়। পলিসিস্টিক ডিম্বাশয় সিন্ড্রোম PCOSৰ ফলত বান্ধত্ব হোৱাৰ মূল কাৰণসমূহ হ'ল হৰমনৰ অসামঞ্জস্য, ডিম্বাণু নিৰ্গম, অভ্যুলেশন বন্ধ হোৱা, ডিম্বাশয়ৰ পৰা প্ৰতি মাহে এটা পৰিপক্ক ডিম্বাণু নিৰ্গত নহলে গৰ্ভধাৰণ হ'ব নোৱাৰে। তলত বিষয়টোৰ সহজ বিভাজন দিয়া হ'ল। মুখ্য সমস্যা: এনএভলিউশন, ডিম্বাণু নিৰ্গত নোহোৱা। সাধাৰণ ঋতুচক্ৰৰ হৰমনে ডিম্বাশয়ত এটা সৰু মোনা ফলিচিল গজাই এনে পৰ্যন্ত বিকাশ কৰে যে এয়া পৰিপক্ক ডিম্বাণু এৰি দিব পাৰে। PCOSত এই প্ৰক্ৰিয়া হৰমনৰ ভাৰসাম্যহীনতাৰ বাবে বিঘ্নিত হয়। উচ্চ এন্ড্ৰোজেন, পুৰুষ হৰমনৰ বৃদ্ধি। PCOSত থকা মহিলাৰ দেহত টেষ্টষ্টেৰনৰ দৰে এন্ড্ৰোজেন হৰমনৰ মাত্ৰা বেছিকে থাকে। এই বৃদ্ধি হোৱা এন্ড্ৰোজেনে মগজুৰ পৰা ডিম্বাশয়লৈ অহা সাংকেতিক ব্যাহত কৰে। তাৰ বাবে ফলিকলসমূহ সঠিকভাৱে পৰিপক্ক হ'ব নোৱাৰে। ফলিকল আটক খোৱা: এটা ফলিকল পৰিপক্ক হৈ ফাটি যাওঁতে বহু ফলিকল গজাৰ চেষ্টা কৰে, কিন্তু কোনোবা সম্পূৰ্ণ পৰিপক্ক নহ'ব পাৰে। সেয়ে সৰু সৰু তৰলপূৰ্ণ মথবোৰ ডিম্বাশয়ত জমা হৈ আল্ট্ৰাছাউণ্ডত পলিসিস্টিক চেহেৰাৰ সৃষ্টি কৰে। অনিয়মিত পেৰিয়ড নোহোৱা: ডিম্বাণু নিৰ্গত নোহোৱাৰ বাবে ঋতুচক্ৰ নিয়মীয়াভাৱে চলা বন্ধ হয়। ফলত খুব অনিয়মিত পেৰিয়ড, অলিগোমেনেৰিয়া বা সম্পূৰ্ণভাৱে পেৰিয়ড নোহোৱা এমিনৰিয়া দেখা যায়। ইনচুলিন প্ৰতিৰোধৰ ভূমিকা: PCOSত হৰমনৰ অসামঞ্জস্য সৃষ্টি হোৱাৰ এক প্ৰধান কাৰণ হ'ল ইনচুলিন প্ৰতিৰোধ, ইনচুলিন ৰেজিষ্টেন্স। উচ্চ ইনচুলিন উৎপাদন: কোষবোৰে ইনচুলিন ঠিকমতে গ্ৰহণ নকৰিলে দেহে অধিক ইনচুলিন উৎপাদন কৰে। এই অৱস্থাকে হাইপাৰ ইনচুলিনমিয়া বুলি কয়। এন্ড্ৰোজেন বৃদ্ধি: অতিৰিক্ত ইনচুলিনে ডিম্বাশয়ক অধিক এন্ড্ৰোজেন উৎপাদন কৰিবলৈ উদ্দীপিত কৰে। দুষ্ট চক্ৰ: বৃদ্ধি হোৱা এন্ড্ৰোজেনে ডিম্বাণু নিৰ্গমক আৰু বাধা দিয়ে, যাৰ ফলত PCOSৰ সমস্যাটো গভীৰ আৰু বান্ধত্বৰ সম্ভাৱনা বৃদ্ধি কৰে। আন গৌণ কাৰণ: ইমপ্লেণ্টেশ্যনৰ অভাৱ। মাত্ৰ এনএভলিউচনে নহয়, PCOSৰ অন্য কিছু কাৰকো গৰ্ভধাৰণ আৰু গৰ্ভৰক্ষা দুয়োতে সমস্যাৰ সৃষ্টি কৰিব পাৰে। ডিম্বাণুৰ মান নষ্ট হোৱা: হৰমনৰ বিকৃত পৰিৱেশে যদি ডিম্বাণু নিৰ্গত হয়ও তাৰ গুণাগত মান কমি যাব পাৰে। এন্ড্ৰোমেট্ৰিয়াল সমস্যা: দীৰ্ঘদিন এনএভলিউচনৰ ফলতে জৰায়ুৰ আৱৰণ অতি লম্বা হোৱাকে গঢ় লৈ উঠিব পাৰে। তাৰ ফলত নিষিক্ত ডিম্বাণু জৰায়ুত গাঁত ভেটি নোৱাৰিব পাৰে আৰু গৰ্ভপাতৰ ঝুঁকি বাঢ়িব পাৰে। উপসংহাৰ: PCOSত বান্ধত্বৰ মুখ্য আৰু সাধাৰণতে চিকিৎসাযোগ্য কাৰণ হ'ল ডিম্বাণু নিৰ্গত নোহোৱা, জীৱনশৈলীৰ পৰিৱৰ্তন, বিশেষকৈ ওজন নিয়ন্ত্ৰণ আৰু ইনচুলিনৰ প্ৰতিৰোধ কমোৱা, আৰু ডিম্বাণু নিঃসৰণৰ উদ্দীপিত কৰা। ঔষধৰ সহায়ত বহুকেইবাৰ সফলভাৱে গৰ্ভধাৰণ সম্ভৱ হয়। ধন্যবাদ।